অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ ওপৰত কিছু অভিযোগ আনিছে। মই আপোনাক এই অভিযোগ আপুনি যিবিলাক ভুৱা অভিযোগেৰে আপুনি নিজকে মানে আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক জনমনৰ আগত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে এইবিলাক কৰি আছে। মই প্ৰথমতে আপোনাক আহ্বান জনাইছো, আপোনাক চেলেঞ্জ কৰিছো, যদি আপোনাৰ দম আছে তেতিয়াহ'লে এই তথ্য ৰাজহুৱা কৰক আৰু ৰাজহুৱা কৰি আপুনি কওক, আৰু যদি ৰাজহুৱা কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি ক্ষমা খুজক। পীযুষ হাজৰিকা ডাঙৰীয়া আচলতে কি জানে, আপুনি যেতিয়া যুৱ কংগ্ৰেছৰ সভাপতি আছিল বোধহয় কেতিয়া আপুনি ধনৰ লেনদেন কৰিছিল বা ধনৰ বিনিময়ত হয়তো আপুনি বিষয়বাব দিছিলে, আৰু সেইকাৰণে হয়তো আপুনি আজি এনেকুৱা বক্তব্য ৰাখিবলগীয়া হৈছে। কিন্তু আপোনাৰ সময়তে সমগ্ৰ অসমত কিন্তু কংগ্ৰেছত থাকোতে কি বিজেপিত থাকোতে আপোনাৰ নামত কিন্তু চিণ্ডিকেট শব্দবিলাক কিন্তু এতিয়াও লাগি আছে। সেইদিনাও এটা অডিঅ' ওলাইছিল, যিটো অডিঅ'ৰ ওপৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াই আপোনাক কৈছিল যে এই অডিঅ'টোত কোৱা আছিল স্পষ্টকৈ যে আপোনাক ডেইলি 25 কোটি টকা দিব লগা হয় চিণ্ডিকেটৰ নামত। গতিকে যদি হয় তেতিয়াহ'লে আপুনি এটা কাম কৰক, সেই যেতিয়া অডিঅ'টো ওলাইছিল সেই অডিঅ'টোৰ ওপৰত কিন্তু আপুনি একো কথা কোৱা নাই, আপুনি একো মাত মাতা নাই, তাৰমানে আপুনি মানি লৈছে। আৰু যদি মানি লোৱা নাই, যদি আপুনি ভাবে যে এই অডিঅ'টো ভুল, তেতিয়াহ'লে এই অডিঅ'টোত যিবিলাক ব্যক্তিয়ে কথা পাতিছিল তেওঁলোকৰ ওপৰত আপুনি একশ্যন কিয় লোৱা নাই? কিয় অডিঅ'টোৰ ওপৰত আপুনি একশ্যন লোৱা নাই? কিয় সেই কথাত আপুনি চুপ হৈ আছে? কিয় এইকাৰণে কিয় জানে যে আপুনি যদি মুখ খোলে নহয় তেতিয়াহ'লে আপোনাৰ ওপৰতো কিন্তু তেওঁলোকে বেছিকৈ মুখ খুলিব, কাৰণ আপোনাৰ ক'ত চিণ্ডিকেট ক'ত কি আপোনাৰ বেয়া আছে এইবিলাক হয়তো উদঙাই দিব। সেইকাৰণে কৈছো মই পীযুষ হাজৰিকা ডাঙৰীয়া, যদি আপোনাৰ হাতত তথ্য প্ৰমাণ আছে ৰাজহুৱা কৰক, আৰু যদি নোৱাৰে তেতিয়াহ'লে ক্ষমা খুজক।